নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি মই এয়া বনাম মৰাপাট। আমি পাতাৰ পাত বুলি কওঁ, আমাৰ নলবেইৰাত পাতাৰ পাত বুলি কয়। আৰু এয়া মৰাপাট একেবাৰে কোমল, এয়া আগটো ভাজি খায়। আৰু এয়া চ'তৰ মাহত খাবই লাগে, কাৰণ পেলুৰ কাৰণে বহুত ভাল বুলি কয়। সেয়ে আজি মই এয়া বনাম। এইখিনি ভালদৰে মই বাছি ধুই পখালি ল'লোঁ। আৰু ইয়াত পিঁয়াজ আৰু জলকীয়া দি ভাজিম, বেলেগ আৰু একো মছলা নিদিওঁ। কেৰাহী পাতি দিছোঁ, তেল দিছোঁ, তাত পিঁয়াজখিনি দি দিছোঁ। আৰু এইখিনি মই কাটা নাই, মানে এনেকৈ আগখিনি টুঙি টুঙি এনেদৰে ভাজিম, কাৰণ কাটি দিলে তো বিজল বিজল হয় আৰু মানে তিতা লাগে, তিতাটো বেছি লাগে। সেয়ে মই এনেদৰে ভাজিম। কেৱল ঠাৰিৰ পৰা আগটো ছিঙি ছিঙি ভালদৰে ধুই লৈছোঁ। আৰু সৰু ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে বহুত ভাল। এয়া পেলু নহয় বুলি কয়, পেলুৰ কাৰণে মহৌষধ। এয়া পাতাৰ পাত ভাজি, খাৰ দিও খাব পাৰি, কিন্তু মই ভাজিয়ে বনাইছোঁ। আৰু পিঁয়াজখিনি ভালদৰে ৰঙচুৱাকৈ ভজা হোৱাত ইয়াত মই এইখিনি দি দিছোঁ। এইখিনি ডালে ডালে দি দিছোঁ, মই কাটি দিয়া নাই। কাটি দিলে তিতাটো বেছি হয় বুলি কয়, আৰু বিজল বিজল হৈ যায়, কাৰণ যিহেতুকে এইটো অলপ বিজল হান। আৰু এইখিনি এতিয়া মই ভালদৰে এনেদৰে লাৰি দিছোঁ। ইয়াত আৰু বেলেগ মছলা একো নাই। ভিডিঅ'বিলাক চাই কেনে পাই জনাবচোন। আপোনালোকৰো সহযোগিতা পালে আগবাঢ়ি যাবলৈ ভাল হয়, আৰু ধুনীয়াকৈ কমেণ্টবোৰ দিলে ভাল লাগে, কিবা এটা নিজৰ নিজৰ যেন লাগে। আৰু ইয়াত মই দিছোঁ আন্দাজমতে নিমখ আৰু হালধি, আৰু বেলেগ মছলা একো নাই ইয়াত। আৰু দিছোঁ হালধি। এইখিনি দি মই ভালদৰে লাৰি ঢাকন মাৰি দি দিম। আৰু জুইখিনি কিন্তু একেবাৰে কমাই চিমত দি থৈছোঁ, কাৰণ বেছিকৈ দিলে জুইখিনি তলত লাগি যাব। কোনে কোনে খাই জনাবচোন। আৰু খুব ভালো নাই, স্বাস্থ্যৰ কাৰণেও ভাল। এয়া তিতা যোনে যোনে খাব পাৰে, কাৰণে অন্যায় নকৰিলে চব বস্তুৱে খাব লাগে, বতৰৰ বস্তু বতৰত খাব লাগে বুলি কয়। আৰু এয়া চ'ত বহাগ মাহত এনেও পেলুৰ কাৰণে বহুত হেৰি, সেয়ে এইটো খুব ভাল বুলি কয়। আৰু এইখিনি মই ঢাকন মাৰি অলপ দিয়াৰ পিছত আৰু ঢাকনখন খুলি এনেদৰে লাৰি দিলোঁ। আৰু 2-3বাৰমান লাৰি দিয়াৰ পাছত হৈয়ে যাব এইখিনি, গৰমে গৰমে ভাতৰ লগত। যদি এই ভিডিঅ'বিলাক চাই ভাল লাগে, লাইক কমেণ্ট কৰিব। আৰু যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো, আশা কৰোঁ তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু কেইদিনমানৰ পিছত বিহু আহিবই, বিহু লাগিছে, বিহুৰ বতৰ। এয়া মোৰ ভাজিখিনি প্ৰায় হৈছে, কাৰণ একেবাৰে কোমল আছিল, সিজি গৈছে ধুনীয়াকৈ। আৰু অকণমান সময় মই ঢাকন মাৰি থৈ দিম। এইটো কোনো হেৰি, এয়া মোৰ ভাজিখিনি হৈছে, খোৱাৰ বাবে ৰেডি, ধুনীয়া হৈছে একদম। আৰু কোমল আছিল শাকখিনি, সেইকাৰণে হেৰি হৈ গৈছে। আৰু মই এটা আজি কথা ক'ম, কাৰণ আগতে আমাৰ মাহঁতে সৰু থাকোঁতে এনেদৰে এটা ডিমা এনেদৰে কাটি কাটি ভগাইছিল। কিন্তু এতিয়া মানুহবিলাকে কি হৈছে নাজানো, এজনেই 3টা 4টা আনকি 10টালৈকেও ডিমা খায়, হয়নে নহয় কথাটো ক'বচোন। এতিয়া মানুহে এনেদৰে 3টা ডিমা একজনে খায়, কিন্তু আগতে এটা ডিমা কাটি 3জন 4জন 5জনলৈকে খাইছিল, হয়নে নহয় কথাটো জনাবচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।